বহুত দিনেই হ'ল বৰা চাউল 2 কেজি কিনি অনা আছিলে ঘৰত। পিছে খাবলৈহে সময় নাই। আজি ভাবিলোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্টত বৰা চাউলৰ জলপানকে বনাই খাওঁ। পিছে হ'লে কি হ'ব, খাবলৈ ল'লোহে হয়। দৈও নাই, গুৰো নাই। ভাবিলোঁ গাখীৰ আৰু চেনি লগতে খাওঁ। মই পিছে এনেকৈ অকণমান ওপৰত আলমণ্ড বাদাম কাটি লৈছোঁ। খাবলৈ বৰ ভাল লাগে। যদি আপোনালোকে এনেকৈ খোৱা নাই এবাৰ খাই চাবচোন। আৰু আগতে বৰা চাউল বুলি ক'লে বৰ বেয়া পাইছিলোঁ। এতিয়া পিছে সকলো চলি যায়। এতিয়া আকৌ আবেলিলৈ বিয়া এখন খাবলৈ ওলাইছোঁ ওচৰতে। পিছে হ'লে কি হ'ব, ওচৰতে ছাতি লৈ ওলাবলগীয়া হৈছে। মানে ইফালে একেবাৰে বতৰ বেয়া, বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা। ওচৰৰে বৌ এজনীৰ লগত যাম, সেয়েহে ৰৈ আছোঁ। আৰু এতিয়া এয়া বিয়াঘৰ পালোহি। এয়া এতিয়া চেলফি লোৱাৰ পৰ্ব চলি আছে কইনাৰ সৈতে। ডাৱৰীয়া বতৰ যদিও যথেষ্ট আলহী হৈছে। কইনাজনী পিছে বৰ মৰম লগা। চেলফি দুকপিমান লৈ ল'লোঁ আৰু তাইক মই একেবাৰে চকুৰ আগতে ডাঙৰ হোৱা দেখিছোঁ। একেবাৰে সৰুৰ পৰা পাইছোঁ তাইক। আৰু এয়া খোৱা বোৱা কৰি বিয়া ঘৰত আকৌ ছাতি লৈ ঘৰলৈ বুলি উভতি আহিছোঁ।